100% ফলাফলেৰে উজলিল দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া টাইটেল বানাত মাদ্ৰাছা। আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে উজলিল মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া টাইটেল বানাত মাদ্ৰাছা। জানিব পৰা মতে এইবাৰ মাদ্ৰাছাখনৰ পৰা 37 গৰাকী ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। ইয়াৰে 14 গৰাকী ছাত্ৰীয়ে প্ৰথম বিভাগ আৰু 22 গৰাকী ছাত্ৰীয়ে দ্বিতীয় আৰু এগৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ 100% ফলাফলেৰে মাদ্ৰাছাখনৰ লগতে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। উল্লেখ্য যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা 37 গৰাকী ছাত্ৰীয়ে আৰবী আৰু গণিত বিষয়ত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়। মাদ্ৰাছাখনত বৰ্তমান নামভৰ্তি চলি আছে বুলি অধ্যক্ষ অলি উল্লাৰে আজি সাংবাদ মাধ্যমক জানিবলৈ দিয়ে। যোগাযোগ নম্বৰ 9365686715 আৰু 6001181168। মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট বটদ্ৰৱা লাইভ। মোর ঘর গোৱালপাৰা ডিস্ট্রিক্ট ধূপধাৰা। মোর নাম আব্দুর রহমান। মই আহিছোঁ এতিয়া যোৱাবাৰ ৰেজাল্ট শুনি কিনে। যোৱাবাৰ ৰেজাল্ট মেট্ৰিকৰ যিটো হৈছিল 100ৰ 100 ৰেজাল্ট শুনা পাইছিলোঁ। এইবাৰকৰ যিটো ৰেজাল্ট হ'ল এইটো ৰেজাল্ট ভাল ৰেজাল্ট ফলাফল শুনি মই তাৰ পৰা আমি মোৰ বাচ্চা লৈ আৰু মোৰ লগত কিছুমান মানুহ আৰু আহিছে বাচ্চা দিবৰ কাৰণে, যাতে আমাৰ দুয়োটা শিক্ষা এৰাবিকৰ লগত জেনেৰেল শিক্ষা যাতে ভাল হয় তাৰ এটা আন্তৰিকতাৰে লৈ আমি এটা আহিছোঁ। আৰু আমি আশা ৰাখোঁ এইবাৰতকৈ অহাবাৰ যিটো ৰেজাল্ট হ'ব তাতকৈ যাতে ভাল ফলাফল আমি শুনিব পাৰোঁ, এইটোৱে আমাৰ আশা। আৰু মোৰ ছাত্ৰী এবাৰ ক্লাছ 8ত পঢ়িব। এইটো ফলাফলৰ আঁৰত মই এইটোৱে বুজি পাওঁ যে এখেতসকলৰ যিটো মেহনত, যিটো কুৰবানী, দক্ষতাৰে ভাল শিক্ষা দি আছে, ভাল শিক্ষকৰ দ্বাৰাই শিক্ষা হোৱাৰ কাৰণে ফলাফলটো এনেকুৱা হৈ আছে। লগত গাৰ্জেনসকলৰো সচেতন আছে, সিহঁতেও বহুত গাইড দিছে। গাইডেন্স ভাল হোৱাৰ কাৰণে শিক্ষাৰ ফলাফলটো ভাল হৈছে। আমাৰ গোৱালপাৰাত মাদ্ৰাছা আছে, বানাত মাদ্ৰাছা বহুত আছে, কিন্তু তাতে জেনেৰেল শিক্ষা এনেকুৱা ধৰণৰ দিয়া নহয়। দুটা শিক্ষাই যে একেলগে যাই আছে, এই শিক্ষাৰ ফলাফলটো আমাৰ গোৱালপাৰা বা আমাৰ লোৱাৰ আছামত সিফালে ইমানকৈ দেখা নাযায়। যাক আমি ইফালে দেখা পাই বা মোবাইলত বা নিউজত পাই কিনে আমাৰ বাচ্চা আমি চাইছোঁ দুটা শিক্ষা একেলগে শিক্ষা দি লৈ যাম। মই আচলতে নিউজত পাইকিনে যোগাযোগ কৰিছিলোঁ। বাতৰিৰ সম্বোধন হৈছিল। দুটা ছাবজেক্টত মেথছত আপোনাৰ লেটাৰ পাইছে, কোনোবা ছায়েন্সত পাইছে আৰু এৰাবিকত পাইছে। মেথছত আৰু আপোনাৰ ছ'চিয়েল চায়েন্স আৰু এৰাবিক। আমি আশাবাদী, তাত আমাৰ যে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ যি ফলাফল হ'ব, আমি 100% আমাৰ ৰিজাল্ট হ'ব আৰু তাত ষ্টাৰ মাৰ্ক লৈ ছোৱালীবিলাকে ভাল এটা ফলাফল আনিব, সেয়া আমাৰ আশা। আৰু আপোনালোকে দোৱা কৰিব, আমিও দোৱা কৰোঁ যাতে আমাৰ আশাটো পূৰণ হয়। এই ফলাফলৰ আঁৰত কোন আছে? আপুনি কেনেকৈ দুয়োটা শিক্ষা একেলগে দি আছে? ফলাফলৰ আঁৰত কি ক'ব? ফলাফলৰ আঁৰত আমি এইটোৱে জনাওঁ, সকলোকে এইটোও বাৰ্তা দিওঁ যে আমাৰ এই দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া টাইটেল বানাত একাডেমি, ইয়াত আমাৰ নতুন এটা পৰিকল্পনাত আমি ছিষ্টেমত শিক্ষা প্ৰদান কৰি আছোঁ। তাত এৰাবিক আৰু লগতে আমাৰ জেনেৰেল যিটো কোৰ্চ আছে, আৰবী যিটো কোৰ্চ আছে, দুয়োটা একে সমান্তৰালেই আমি সকলো ছাত্ৰকেই পাঠদান দি আমি আজিৰ দিনত যি ফলাফল আমি কঢ়িয়াই আনিছোঁ তাতে আমি নথৈ আনন্দিত। টাইটেল বানাত একাডেমিৰ ফলাফল কেনে হৈছে? প্ৰত্যেক বছৰ তেওঁলোকে ভাল ফলাফল হয়, 100% হয়, এবাৰ কি কেনেকুৱা হৈছে কি ক'ব? আলহামদুলিল্লাহ, প্ৰত্যেক বছৰৰ নিচিনাই এইবাৰো দক্ষিণ পলাশজুৰি ৰাবিয়া ইছলামিয়া বানাত মাদ্ৰাছাৰ HSLC আজি চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে মাদ্ৰাছা তথা অঞ্চলত এটা সুন্দৰ পৰিৱেশ, বাতাবৰণ, মানুহৰ মনত উৎসাহ উদ্দীপনা দেখা গৈছে। সঁচাকৈ আমি আপ্লুত। যোৱাবাৰো বিগত দিনেও 100% ৰিজাল্ট হোৱাত এইবাৰো ঠিক তেনেদৰে এটি ফলাফল আমি বিচাৰিছিলোঁ আৰু সেইমতে আমি ফলাফল পাইছোঁ। গতিকে আমি সঁচাকৈ আনন্দিত আৰু আশা কৰিছোঁ যে যিসকল ছাত্ৰী আমাৰ ইয়াত আহিব আৰু যিসকলে ইতিমধ্যে আমাৰ পৰীক্ষা দিছে,
আৰু আমাৰ আগত এইচএছ ছেকেণ্ড ইয়াৰৰ পৰীক্ষাৰ্থী আছে, তেখেতসকলকো আমি শুভেচ্ছা জনাইছোঁ। আৰু যিসকলে আজি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তেখেতসকলক আমি ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। কি ক'ব এই ফলাফলক লৈ আৰু ফলাফলৰ সবিশেষ কি জনাব আপুনি? হয়, আলহামদুলিল্লাহ সুম্মা আলহামদুলিল্লাহ। আজি আমাৰ যে এই মেট্ৰিক পৰীক্ষাৰ যি ফলাফল হৈছে আমি নথৈ আনন্দিত, খুবেই ভাল লাগিল। আমি ছাত্ৰীসকলে যে আমাৰ যি ফলাফল আনিছে, আমি এই ফলাফল শুনি পেলাই খুবেই ভাল লাগিছে, আমি নথৈ আনন্দিত। যে সৰ্বপ্ৰথম আমি আমাৰ শিক্ষাগুৰু শিক্ষক শিক্ষয়িত্ৰী সকলোকে মই আন্তৰিক ধন্যবাদ জনাওঁ আৰু লগতে ছাত্ৰীসকলকো ধন্যবাদ জনাওঁ আৰু ছাত্ৰীসকলৰ অভিভাৱক অভিভাৱিকা সকলোকো মই ধন্যবাদ জনাওঁ। আৰু আমাৰ যি আজিৰ যে ফলাফল, যোৱা বছৰতকৈ এই বছৰো আমাৰ ফলাফল ভালেই হৈছে। আমি নথৈ আনন্দিত যে আমাৰ 37গৰাকীয়ে ছাত্ৰীয়ে পৰীক্ষা দিছিলে, 37 তাৰে আমাৰ 14গৰাকীয়ে ফাৰ্ষ্ট ডিভিজন আৰু 22গৰাকীয়ে পাইছে আপোনাৰ ছেকেণ্ড ডিভিজন। আপোনাৰ এটা বা দুটা ছাবজেক্টৰ লেটাৰ মাৰ্ক লৈ, এৰাবিক বেছিভাগ লেটাৰ মাৰ্ক লৈ পাছ কৰিছে। ভাল লাগিল, খুবেই ভাল লাগিছে। আৰু এগৰাকীয়ে আমাৰ থাৰ্ড ডিভিজন অৰ্জন কৰিছে। বান্নাত একাডেমি যিখন আছে, একেলগে দুইটা শিক্ষা দি আছে, কি ক'ব? হয়, আমি তাৰমানে যোৱা বছৰৰে মেট্ৰিক তাৰমানে ৰিজাল্টটো আমি ফেচবুকত পাইছিলোঁ। পোৱাৰ পিছত চালোঁ যে তাৰে 19জন ছাত্ৰীয়ে ইয়াতে মানে মেট্ৰিক পৰীক্ষা দিছিল। চালোঁ যে মানে ৰিজাল্ট এই মানে ফাৰ্ষ্ট ডিভিজনে মানে গোটেইকেইটা পাইছিলে। তে আমি ভাবিলোঁ যে তাৰমানে আৰু কি এই স্কুলটো মানে ভালেই হ'ব লাগে। তে সেই হিচাপত যেনিবা যোৱা বছৰে আমি আহিছিলোঁ। তে মোৰ ইয়াতে দুজনী ছোৱালী আছে, এজনী ধৰক 9ত পঢ়ি আছে আৰু এইবাৰ একজনী নতুনকৈ দিয়া হৈছে। কি সুবিধা দিছে আপুনি আপোনাৰ ছাত্ৰীৰ লগত যোগাযোগ কৰি কি কয়? সুবিধা মানে ইয়াতে ধৰক থকা খোৱাৰ মানে সুবিধা আছে আৰু ধৰক মানে যিখিনি ইহঁতে মানত লৈছে মানে মাহিলী যিটো, সেইটো সিমান মানে বেছি নহয় বুলি মই ভাবোঁ। মাত্ৰ হয়তো সিহঁতে মাহিলী 1800 টকাৰ এটা মানে মাহিলী লৈ আছে। সেই হিচাপত মানে ধৰক ঘৰতে পঢ়ালেই মানে তাতকৈ বেছি যায়। ইয়াতে ধৰক থাকি মানে আৰু মানে ধৰক পৰ্দাত আৰু এনে হেফাজতত থাকে ছোৱালী হিচাপত। সেই হিচাপত যেনিবা মই ইয়াতে আৰু ৰিজাল্টৰ ওপৰতো নিৰ্ভৰ কৰি আৰু ধৰক ছোৱালী মানে সুৰক্ষাৰ কাৰণে মানে ইয়াতে দিছোঁ আৰু কি। এডমিশ্যনৰ পিছত 5000 ক'লে হয়।